আজিকালি যেনেকে ইনডোৰ প্লেন্টছ প্ৰায় ঘৰে ঘৰে দেখা পোৱা যায় তেনেকে এটা পোহনীয়া জন্তু হিচাপে কুকুৰ বা মেকুৰীও থাকে নহয় জানো তাৰ বাহিৰেও যদি কোনোবাই মোৰ দৰে বিভিন্ন জীৱ-জন্তু পুহি ভাল পায় তেনেহলে এটা কমন চৰাই প্ৰজাতি বহুতৰে ঘৰত দেখা পোৱা যায় যাৰ নাম হ'ল Budgies Hello everyone and welcome to Sam's World আৰু আজি আমি এই অকনমানি মৰম লগা ৰঙীন চৰাইটোৰ ওপৰত কথা পাতিম Budgies বা Budgies বিশ্বৰ আটাইতকৈ পপুলাৰ পেটছৰ ভিতৰত পৰে Budgies বিভিন্ন ৰঙৰ থাকে আৰু তাৰে মুখ্য দুটা ৰং হ'ল সেউজীয়া আৰু নীলা তাৰ বাহিৰে চৰাইটো বগা হালধীয়া গুলপীয়া পাতল বেঙুনীয়া আৰু ছাই ৰঙৰো থাকে পেৰাকিট পৰিয়ালৰ এই চৰাইটোৰ সাইজটো বাকি পেৰাকিট প্ৰজাতিৰবোৰতকৈ সৰু পোহনীয়া চৰাই হিচাপে Budgies ঘৰত ৰখাটো খুবেই সহজ তাৰ বাবে এই চৰাইটোৰ কাৰণে এটা সুৰক্ষিত ঘৰ আৰু পুষ্টিক খাদ্যৰ প্ৰয়োজন এনেইতো Budgies মুখ্য খাদ্য হ'ল ফল আৰু ফুলৰ গুটি কিন্তু স্বাস্থ্যৰ উন্নতি আৰু বৃদ্ধিৰ বাবে Budgies ফ্ৰেছ ফলমূল আৰু পাচলি খুৱাব পাৰিলে ভাল Budgies আফ্ৰিকাৰ স্থানীয় প্ৰজাতি আৰু ভাৰতত অকল এটা কেপটিভ বা গৰালৰ চৰাই হিচাপে বিখ্যাত গতিকে ইয়াক আকাশত উৰাই দিলে বা মুকলিত এৰি দিলে বাচি থাকিব নোৱাৰিব বহুত মানুহে চৰাইটোৰ সৰু সাইজটোৰ বাবে সৰু গৰালত ৰাখে কিন্তু সেইটো একেবাৰে ভুল চৰাইটোক ইফালে সিফালে ঘূৰি ফুৰিবৰ বাবে জেগা লাগে আৰু সেই হিচাপত গৰালৰ সাইজটো যিমান ডাঙৰ ৰাখিব পাৰি সিমানেই ভাল মিডিয়াম সাইজৰ গৰালতো Budgies ৰাখিব পাৰি কিন্তু তাৰ বাবে চৰাইটোক এটা সুৰক্ষিত জেগাত সদায় এঘণ্টা মানৰ কাৰণে মুকলিত মেলি দিয়া ব্যৱস্থা থাকিব লাগে যোনবোৰ মানুহে চৰাই পুহি ভাল পায় তেওঁলোকে নিশ্চয় নিজৰ জীৱনত এবাৰ হ'লেও Budgies চৰাইটো ঘৰত পুহি পাইছে Budgies প্ৰজাতিটো দেখাত সৰু হ'লেও খুব বুদ্ধিয়ক স্বভাৱৰ কাৰণ এই চৰাইটোৱে খুব ফূৰ্তিৰে দিনটো খেলি থাকে ইটোৱে সিটোক গ্ৰুম কৰে আৰু মানুহৰ লগতো অতি সোনকালে মিলি যায় যদি ভালকৈ প্ৰতিপাল কৰিব পাৰি আৰু ট্ৰেইনিং দিব পাৰি তেতিয়া এই চৰাইটোৱে আমাক বিশ্বাস কৰিব ধৰে আৰু আমাৰ লগত বন্ধুত্বও কৰে আপোনালোকেও চৰাই পোহেনে বা পুহিব বিচাৰেনে আপোনালোকৰ প্ৰিয় চৰাই প্ৰজাতি কোনটো পাৰিলে কমেন্ট কৰি জনাব Sam's Worldৰ ফালৰ পৰা আজিলৈ বিদায় ললো আকৌ লগ পাম আন এটি ব্লগৰ সৈতে নমস্কাৰ